ৰঙৰ উৎসৱ ফাকু আহিছে হয়নে বন্ধুসকল আৰু এই ৰংবিলাক যে ফাকুবিলাক যে লগোৱা হয় ফাকুবিলাক ইমান আবিৰ যে কয় আবিৰটো ইমান মানে কেমিকেল ন গতিকে স্কিনৰ বহুত প্ৰব্লেম হ'ব পাৰে আৰু এইখিনি সময়ত এনেও স্কিনৰ বহুত ড্ৰাইনেছ আহে গতিকে আমি অৰ্গেনিক যিটো পিয়'ৰ মানে হোমমেড ৰং কেনেকৈ বনাওঁ আহকচোন চাই লওঁ এয়া মোৰ পূজা মানে সত্যনাৰায়ণ পূজা আছিলোঁ ঘৰত আৰু পূজাৰ কাৰণে মই ফুল আনিছিলোঁ আৰু ফুল মালা ৰৈ গ'ল গতিকে এই মালাখিনি মই কেনেকৈ ৰঙৰ ফাকু বনাম আপোনালোকে চাই থাকক এই ফুলবোৰৰ যিটো হালধীয়া ৰং আমাৰ হালধীয়া ৰংটো লাগে আজি মই হালধীয়া ৰঙৰ ফাকু বনাম সেই গতিকে এইটো সেউজীয়াখিনি মই পেলাই দিছোঁ আৰু এইখিনি এনেকৈ ৰাখি লৈছোঁ প্ৰতিটোৰে এই সেউজীয়াখিনি পেলাই দিছোঁ আৰু গোটেইখিনি ফুলৰ পাহিবিলাক বেলেগ কৰি পেলাই মই এতিয়া ফুলখিনি কি কৰি আপোনালোকে চাওকচোন কেনেকৈ মই বনাম ৰঙৰ ফাকু এই পানীখিনি চচপেন এটাত পানী বইল কৰিব দি পেলাই মই ইয়াতে দিলোঁ ফুলৰ পাহিবোৰ বইল হ'ব আৰু ফুলৰ পৰা যিটো ৰং ওলাব সেই ৰংটো মই আজি উলিয়াই ল'ম ইয়াতে আৰু মই হালধীয়া কালাৰৰ বনাম যিহেতু এনেকৈ ধুনীয়াকৈ সুন্দৰকৈ চেকি ল'লোঁ চেকি লৈ পেলাই পানীখিনি উলিয়াই ল'ব লাগিব আচলতে বজাৰৰ যিবিলাক ফাকু থাকে সেই ফাকুত যিমানে ঘৰুৱা বুলি ক'লেওতো তাত কিবা নহয় কিবা তাতো কালাৰ বা কিবাবিলাক কেমিকেল থাকেই গতিকে ইমান ৰিস্ক লোৱাতকৈ আমি ঘৰত বনাব পাৰিলেতো বেছি ভাল হয় সকলো বস্তু ঘৰত বনাব পাৰিলে ভালেই হয় গতিকে আজি ভাবিলোঁ সেনেকৈ বনাই দিওঁ আৰু ইয়াতে যিটো ৰংটো অলপমান কম হয় কম হোৱাৰ গতিকে তাতে মই দিলোঁ অকণমান হালধীয়া ৰং হালধি 2 চামুচ হালধি দিলোঁ এতিয়া ৰংটোহে আমাৰ হ'ল গতিকে এতিয়া মই ল'ম মোটামুটি 3-4 চামুচমান কৰ্ণফ্ল'ৰে হয় বেছ সেই বেছটোৰ পৰাই আমি ৰং বনাম এতিয়া তাতে মই জোখেৰে অলপ অলপকৈ জুখি হালধীয়া ৰংটো দি দিলোঁ আৰু কৰ্ণফ্ল'ৰ সানিবলৈ বৰ মুস্কিল দিয়ে কাৰণ বহুত আঠা লাগি যায় গতিকে এইখিনি অতি সুন্দৰকৈ লাহে লাহে সানি আপুনি নিজৰ জোখ অনুযায়ী এনেকৈ সানি গৈ থাকি পেলাই যিমান অলপমান শুকান হ'লে বস্তুখিনি ৰ'দত শুকাবলৈ দিব লাগিব আৰু যিমান কালাৰ হয় তাতকৈ অলপমান ৰংটো পাতল হৈ আহে কাৰণ কৰ্ণফ্ল'ৰৰ কাৰণে কালাৰটো কমি যায় আৰু ৰঙা ৰং ল'বলৈ মই ব্যৱহাৰ কৰিলোঁ বিটটো মিক্সিত দি পেলাই ৰসটো উলিয়াই ল'লোঁ উলিয়াই লৈ পেলাই এই ৰসখিনিৰে মই বেলেগ কালাৰ এটাৰ বনাম আৰু এতিয়াও একে 4-5 চামুচমান কৰ্ণফ্ল'ৰ লৈ লৈছোঁ লৈ পেলাই বিটখিনি অলপ অলপকৈ সানি গৈ আছোঁ আচলতে চামুচেৰে সানিবলৈ অলপমান দিগদাৰ হৈ যায় কালাৰটো এনেই বিটৰ কালাৰটো বহুত কাঢ়া হয় কিন্তু কৰ্ণফ্ল'ৰ দিলে ইয়াতে কালাৰটো কমি আহে গতিকে কেনেকুৱা কালাৰ হয় চাই ল'বচোন গোটেইখিনি আমি দুটা কালাৰ আমি ৰ'দত দিলোঁ ৰ'দত দিয়াৰ পিছত শুকুৱাই আনি পেলাই 3-4 ঘণ্টামান শুকুৱাৰ পিছত আনি পেলাই গোটেইখিনি ধুনীয়াকৈ ভাঙি পেলাই চেকি ল'লোঁ চালনী এখনেৰে চালি লোৱাৰ পিছত গম পোৱা যাব কিন্তু আচলতে যিমান কালাৰ হয় তাতকৈ ৰ'দত দিলে কালাৰটো অলপমান হ'লেও কমি যায় আৰু যিকোনো অৰ্গেনিক বস্তুৰ কালাৰবিলাক কিছু হ'লেওতো কম থাকেই গতিকে আপুনি যদি একে ছেম ফুড কালাৰ দিব পাৰে ফুড কালাৰ দিলে কালাৰটো অলপমান ডাৰ্ক হৈ যাব আপোনাক যেনেকুৱা পচন্দ সেনেকুৱা ল'ব মই ফুড কালাৰ বৰ্তমান নাছিলে ঘৰত মই গতিকে এনেকৈ কৰিলোঁ চাওকচোন ইমান সুন্দৰ হালধীয়া কালাৰ আছে আৰু বিটৰ কালাৰটি ৰ'দত দিয়াৰ পিছত বহুত কমি গ'ল আৰু কমি গৈ পেলাই পাতল গুলপীয়া কালাৰ এটা আহিলে চাওক ইমান সুন্দৰ হৈছে গতিকে আমি ঘৰতে এনেকৈ অতি সহজে বনাব পাৰোঁ বজাৰত কিনাতকৈ দামো হয় বহুত আৰু দাম বুলিয়ে কথা নাই কৰ্ণফ্ল'ৰৰ দামেই হয় তথাপিতো বস্তুটো ঘৰত বনোৱাৰ এটা মজা এটা বেলেগ হয় গতিকে যোৱাবাৰো মই এনেকৈ বনাইছিলোঁ আৰু এইবাৰো এনেকৈ বনালোঁ আৰু অতি সুন্দৰ হৈছে কালাৰটো পাতল হ'লেও হৈছে আৰু এয়া ৰং কম হ'লেও চাচোন বিটৰ ৰং দিছোঁ অৰ্গেনিক ৰং হয় তথাপিতো চাচোন কালাৰটো ইমান সুন্দৰ কালাৰ হৈছে এটা আনকমন কালাৰ হৈছে আৰু এয়া হালধীয়া আহক আমি হোলী খেলিম এতিয়া ইমান সুন্দৰ ৰং হয় না আৰু ফাকু বনোৱা এই ভিডিঅ'টি কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন কমেণ্ট কৰি জনাব আৰু আপোনালোকেও চেষ্টা কৰক ঘৰতে বনাবলৈ ৰং এনেকুৱা সুন্দৰ সুন্দৰ ৰং যিকোনো কালাৰ হৈ পেলাই আপুনি ফুড কালাৰ ল'ব পাৰে ফুড কালাৰ লৈ পেলাই আপুনি ৰংটো ঘৰতে বনোৱাৰ চেষ্টা কৰিব আৰু যি হওক আমাৰ স্কিনটো ভালে ৰখাৰ কাৰণে আমি সদায় এনেকৈ অৰ্গেনিক বস্তু ইউজ কৰাটোৱেই উচিত হয়নে নহয় আজিলৈ ইমানেই